অসম মূলকতে নহয় গোটেই বিশ্বব্যাপী যি মানৱ জাতিৰ কাৰণে তেওঁ আধ্যাত্মিকতাৰ যি ধাৰণাটো বা আধ্যাত্মিক দিশটো আগুৱাই নিবৰ কাৰণে তেখেতে যিহেতু ভক্তিৰ ক্ষেত্ৰত সংযোজিত কৰিলে সংস্কৃতিৰ মূল আধাৰ হিচাপে তেখেতে গ্ৰহণ কৰি বা সমল হিচাপে লৈ জনমানসত সংস্কৃতিৰ জৰিয়তে মানুহৰ আধ্যাত্মিক মানসিক বৌদ্ধিকভাৱে উত্তৰণ ঘটায় শাৰীৰিকভাৱে উত্তৰণ ঘটায় যে এজন প্ৰকৃত মানৱ হিচাপে গঢ় দিয়াত মহাপুৰুষে যি পদক্ষেপ হাতত গ্ৰহণ লৈ আমাৰ গোটেই মানৱ জাতিৰ কাৰণে আধ্যাত্মিকতাৰ বাট বুলাইছিল আমি ঠিক সেইদৰে শিশুকালৰ পৰা যাতে শিশুৰ পৰাই আমি যাতে আমাৰ এটা প্ৰজন্মক সাংস্কৃতিক ধাৰাৰ জৰিয়তে মানসিক উৎকৰ্ষ সাধন কৰি আধ্যাত্মিক পথে তেওঁলোকক এজন পূৰ্ণাংগ মানৱ হিচাপে নিৰূপণ কৰিব পাৰি প্ৰতিষ্ঠা লাভ কৰাব পাৰি তাৰ ক্ষেত্ৰতে শ্ৰীমন্ত শংকৰদেৱ সংঘই আহুপুৰুষাৰ্থৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে মূল সংঘই সৌসিদিনা ঢকুৱাখানাত 7 দিনীয়া কৰ্মশালা অনুষ্ঠিত কৰিছিল তাৰ পিছতে আমি জিলা শাখাই এই কৰ্মশালা অনুষ্ঠিত কৰি আমাৰ জিলা শাখাৰ লগতে ওচৰ অঞ্চলৰ আমাৰ সংগীত বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ শাৰীৰিক মানসিক আৰু আধ্যাত্মিক সাংস্কৃতিকভাৱে এজন প্ৰকৃত মানৱ সেৱক হিচাপে বা গুৰুজনাৰ এজন একান্ত সেৱক হিচাপে আমি নিৰ্মাণ কৰিব পাৰি তাৰ প্ৰতি আমি চেষ্টা অব্যাহত ৰাখিছোঁ আৰু সেই পৰিপ্ৰেক্ষিততে এনেদৰে আমি 7 দিনীয়া কৰ্মশালা অনুষ্ঠিত কৰি আমাৰ শিশুসকলক আগুৱাই নিয়াৰ প্ৰতি আমি প্ৰয়াস কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।